এই ধৰণে আমাৰ ব্ৰহ্মপুত্ৰখন কব্জা কৰিব খুজিছে। চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত পৃথিৱীৰ সৰ্ববৃহৎ যি নদীবান্ধ বনাব খুজিছে, এই নদীবান্ধ কোনোপধ্যে হ'বলৈ দিব নোৱাৰোঁ। আমি অসমৰ মানুহ, আমি উত্তৰ পূৰ্বাঞ্চলৰ মানুহ আৰু সমগ্ৰ ভাৰতে আমি চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত বন্ধোৱা নদীবান্ধ বন্ধ কৰিব লাগিব আৰু কোনোপধ্যে যাতে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত তেওঁলোকে অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে। আমাৰ নদীৰ ওপৰত নদীবান্ধ বনাই উত্তৰ পূৰ্বাঞ্চলক ধ্বংস কৰি দিব নোৱাৰে আৰু আমাৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ডাঙৰ জলৰাশিৰ ওপৰত যাতে তেওঁলোকে অধিকাৰ, তেওঁলোকৰ ৰাইটটো যাতে তেওঁলোকে কব্জা কৰি ল'ব নোৱাৰে, ব্ৰহ্মপুত্ৰৰ ওপৰত যাতে আমাৰহে কেৱল অধিকাৰ থাকে, তাৰ কাৰণে মই ভাৰত চৰকাৰক আহ্বান জনাইছোঁ, ৰাইজৰ দলৰ সভাপতি হিচাপে, বিধায়ক হিচাপে, যে অনতি পলমে ভাৰত চৰকাৰে চীনৰ লগত কথা পাতি এই নদীবান্ধ ব্ৰহ্মপুত্ৰৰ ওপৰত বনাব খোজা চীনৰ সৰ্ববৃহৎ নদীবান্ধটো আমি বন্ধ কৰিবৰ কাৰণে দাবী জনাইছোঁ। তাৰ কাৰণে প্ৰয়োজন সাপেক্ষে আমি ৰাইজৰ দলে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিম। দৰকাৰ হ'লে দিল্লীত গৈ চীনা দূতাবাসত গৈ আমি ধৰ্ণা দিম আৰু মই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলবাসী ৰাইজক সচেতন হৈ চীনৰ এই দুষ্কাৰ্যৰ বিৰুদ্ধে, এই ভয়ংকৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি মাৰবান্ধি থিয় হ'বৰ কাৰণে আহ্বান জনাইছোঁ। চীনে এইটো অকল আমাৰ নদীখনৰ সম্পদেই দখল কৰি নলয়, চীনে ইয়াক যুদ্ধৰ এপাত অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব। কাইলৈ যেতিয়া বাৰিষা কালত একেলগতে নদীৰ পানী একেটা সময়তে এৰি দিব, আমাৰ ইয়াত বৰষুণো হৈ থাকিব আৰু চীনে নদীবান্ধটোও খুলি দিব, তেতিয়া সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলটো মানে একদম ধ্বংস হৈ যাব। গতিকে ই এটা অস্ত্ৰ, যুদ্ধৰ অস্ত্ৰ, জৈৱিক অস্ত্ৰই যেনেকৈ লাখ লাখ মানুহক মাৰি দিয়ে, এই আপোনাৰ ৱাটাৰ মানে অস্ত্ৰ, পানী অস্ত্ৰই, জলবোমাই একদম নিশ্চিতভাৱে আমাৰ লাখ লাখ মানুহক হত্যা কৰি পেলাব পাৰিব। সেইকাৰণে নদীখনৰ ওপৰত আমাৰ অধিকাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে, নদীখনৰ পৰা সম্পদ আমি আহৰণ কৰিবৰ কাৰণে, নদীখনৰ ওপৰত আমাৰ মানুহ জীয়াই থকাৰ কাৰণে, নদীৰ পানীৰ ওপৰত আমাৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আৰু নদীখনৰ ওপৰত অধিকাৰ সাব্যস্ত কৰি তেওঁলোকে আমাৰ মানুহক জলবোমা দি মাৰিব নোৱাৰিবৰ কাৰণে আমি সকলোৱে ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ সৰ্ববৃহৎ নদীবান্ধৰ তীব্ৰ বিৰোধিতা কৰিব লাগিব। এইটো আমাৰ জীৱন মৰণৰ প্ৰশ্ন, আমি সকলোৱে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবই লাগিব। পানী আমাৰ